এয়া দেখিছেনে কি বনালো এয়া হৈছে মিনি পিজ্জা আগতেও বনাইছিলো আৰু আজিও বনালো তাই পৰীক্ষা দি আহিলে আমি আনিব গৈছিলো আৰু আহিয়ে এইবিলাক বনালো আৰু তাই খোৱাৰ কাৰণে আৰু বহুত ধুনীয়া আপোনালোকে বনাই খাব আৰু কেনেকৈ বনাইছো চাব ভিডিঅ'টো আৰু ল'ৰা ছোৱালীবিলাকে খুব ভাল পায় খুব মানে ভাল পাব আৰু খাই আৰু এয়া তাইও ভাল পায় যে বনাইছো এইটো আমা মোক ভোক লাগি আছে মিনি পিজ্জা বনাই দিবা মিনি পিজ্জা খাবা এক মিনিট ৰবা তুমি চাফা কৰি লওঁ মিনি পিজ্জা খাই তাকে মিনি পিজ্জা বনাম কেনেকৈ বনাই আপোনালোকৰ আগতে দেখাম আৰু ভিডিঅ'টো চাব আৰু একেবাৰে সহজতে কেনেকৈ বনাওঁ চাই ল'ব এয়া চুজি লৈছোঁ চুজি এনেকৈ 2 চামুচ দিম আৰু এয়া আটা দিম এয়া হৈছে আটা অকল এইখিনি আৰু এয়া দিছোঁ নিমখ এইখিনি ধুনীয়াকৈ এনেকৈ মিলাই ল'ম ফাৰ্ষ্ট এই পানী লৈছোঁ দেই অলপকৈ পানী লৈছোঁ কুহুমীয়া পানী লৈছোঁ মই ইয়াতে এনেকৈ অলপ পানী অলপ বেছি দিব লাগিব ধুনীয়াকৈ এনেকৈ ফেটি থৈ দিম এয়া এনেকৈ ঢাকন দি থৈ দিলোঁ আধা ঘণ্টাৰ কাৰণে এইকেইটা কাটি ল'ম এটা চেপত আৰু এইখিনি হৈ গৈছে পিঁয়াজখিনি দেখিছেনে এনেকৈ একে চেপতে এনেকৈ কাটিব লাগিব আৰু এটা চেপত পেপচিকাম আৰু এইখিনি হৈছে চিজখিনি মই উলিয়াই ল'ম পিছতীয়াতে আৰু এইফালে বেটাৰখিনি হৈছে এইখিনি ফুলি আহিছে দেখিছেনে এইখিনি এতিয়া বনাওক আহক এনেকুৱা ধৰণৰ বস্তু বনাবলৈ মই এইখন ব্যৱহাৰ কৰোঁ এইখন মই বিশালৰ পৰা আনিছিলোঁ আৰু ব্ৰেড টোষ্ট দিব লাগিলে তাই টিফিনত এনেকৈ ধুনীয়াকৈ চেপটো তলৰ ফালে বহুত ধুনীয়া হয় মানে ডিজাইনটো বহুত ধুনীয়া হয় আৰু এনেকৈ যে খাপ আছে সেইকাৰণে আজিও এইটো মই ইয়াতে বনাওঁ এয়া চুজিখিনি ধুনীয়াকৈ ইয়াতে ৰাউণ্ড কৰি দি যাম প্ৰথমতে আৰু জুইটো একেবাৰে কমত ৰাখিব লাগিব ল' ফ্লেমত যাতে সিজি আহিব লাগিব মানে তলৰ পৰা মানে প্ৰথমতে অকণমান গৰম কৰি ল'ব লাগিব তাৰপিছত একেবাৰে ল' ফ্লেমত দি এইখিনি দিয়াৰ পিছত সেইখিনি ধুনীয়াকৈ মিলাই দিম আৰু বিলাহী চিজ আৰু পিঁয়াজ পেপচিকাম যদি বেবিকৰ্ণ থাকে বেবিকৰ্ণো দিব পাৰে বেবিকৰ্ণ মোৰ নাই এনেকৈয়ে দিম আৰু তাই এনেকৈ খাই খুব ভাল পায় তাৰপিছত এইখিনি ধুনীয়াকৈ এনেকৈ দি যাম মিলাই আৰু এইখিনি দিয়াৰ পিছত ঢাকন এখন দি যাম যাতে তলৰ পৰা ধুনীয়াকৈ সিজি আহে গোটেইখিনি বস্তু ঢাকনখন দিলে 15 মিনিটমানৰ পিছত ধুনীয়াকৈ সিজি আহে আৰু এয়া চিজখিনিও দি দিলোঁ চিজখিনিও ধুনীয়াকৈ মেল্ট হৈ আহিব তলৰ পৰা মানে গোটেইখিনি সিজি আহিব জুইটো একেবাৰে ল' ফ্লেমত ঢাকন এখন দি থ'ব লাগে 15 মিনিটমানৰ ভিতৰতে বহুত ধুনীয়াকৈ মানে মেল্ট হৈ আহিব সেইখিনিও আৰু সিজি আহিব ধুনীয়াকৈ এয়া মই ঢাকনখন দি থৈ দিলোঁ আৰু চাব দেই এয়া চব পিজ্জা হৈ গ'ল ইমান ধুনীয়া খুব ধুনীয়াকৈ সিজি গৈছে এয়া চব মেল্ট হৈ গৈছে এয়া উঠি এয়া চব খুব ধুনীয়াকৈ সিজি আহিছে তাই যদি ভাল পায় এনেকৈ মেয়নিজ দিম আমি খাম মেয়নিজ আৰু চচ দি এয়া উঠা অকণমান দিগদাৰ হৈছে এয়া এইখিনিৰ ওপৰতে অকণমান চচ দি ল'ম এনেকৈ দি দিছোঁ আৰু এয়া মেয়নিজ দিম অকণমান এইটো ফ্ৰেছ মেয়নিজ হৈ গ'ল লৈ লোৱা
এইখিনি চিজ হয়, এইখিনি খাই দিয়া ফাৰ্ষ্টত, চিজখিনি পৰি যাব, দিয়া সেইখিনি আমি খাম, তুমি সেইখিনি খোৱা। এটা পেপচিকাম নাখায়, তাকে যি খায় আৰু ল'ব দিছোঁ, কিন্তু পেপচিকাম দিব লাগে, আৰু যিহেতু বেবিকৰ্ণো লাগে, বেবিকৰ্ণ নাই মোৰ তাতে। আৰু আজিলৈ এৰিলোঁ, বাই বাই। আৰু যদি ভাল পায় ভিডিঅ'বোৰ তেতিয়াহ'লে লাইক কমেণ্ট কৰিব ধুনীয়াকৈ, আৰু মোৰ পেজটো ফ'ল' কৰি দিব। ধন্যবাদ জনালোঁ সকলোকে। আপোনালোকেও বনাই খাব, আৰু ল'ৰা ছোৱালীবিলাকক, আপোনাৰ ল'ৰা ছোৱালীবিলাক এনেকৈ আমিও খাব পাৰোঁ। এইবিলাক হৈছে হেল্ডি আমাৰ কাৰণে। আৰু ময়দাৰ বস্তুত, ময়দা মানে আমি খাব নালাগে, ময়দা দিব পাৰে যদি দিয়ে, কিন্তু ময়দাটো আমাৰ কাৰণে হেল্ডি নহয় বুলি কয়। আৰু মই ইমান নোখোৱা, মানে ময়দাৰ ইমান এটা নোখোৱা। আৰু আটা অকণমান দিছোঁ, আৰু চুজিৰে বনাই দিছোঁ। বাই।